নগাঁৱৰ কচুৱাত প্ৰধান শিক্ষকৰ বিদায় সভাত দেখা গ'ল এই ব্যতিক্ৰমী পদক্ষেপ। পুষ্পসজ্জিত বাহনেৰে ঘৰৰ পৰা সন্মান জনাই লৈ গ'ল বিদ্যালয়লৈ। নগাঁও জিলাৰ কচুৱাৰ লংজাপ চানখোলা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিদায় ও সম্বৰ্ধনা অনুষ্ঠানৰ দৃশ্য এয়া। বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক আবুল কালামৰ আজি অৱসৰ তথা বিদায় সভা। দীৰ্ঘদিন ধৰি লংজাপৰ চানখোলা মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষকতাৰ বৃত্তিত জড়িত হৈ মানৱ সম্পদ গঢ়াত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা আবুল কালামৰ আজি অৱসৰ গ্ৰহণৰ দিন। আজিৰ এই দিনটোত বিদ্যালয়খনত বিদায় ও সম্বৰ্ধনা অনুষ্ঠানৰ জৰিয়তে আনুষ্ঠানিকভাৱে অৱসৰ গ্ৰহণ কৰে প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক আবুল কালামে। সুদীৰ্ঘ ৩৪ বছৰ কাল শিক্ষকতা বৃত্তিৰ লগত জড়িত হৈ বৃহত্তৰ অঞ্চলটোত মানৱ সম্পদ গঢ়ি তোলাত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা কৃতি শিক্ষক আবুল কালামক আজি আনুষ্ঠানিকভাৱে অৱসৰ গ্ৰহণ কৰে। বিদায় ক্ষণত সভাস্থলীত সৃষ্টি হ'ল এক আৱেগিক আৰু শোকাকুল পৰিৱেশৰ। মই 1987 চনৰ পৰাই এইখন বিদ্যালয়ত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছোঁ। মই এজন শিক্ষক হিচাপে মই সফলতাৰে নিজৰ কাৰ্যকাল সম্পূৰ্ণ কৰিছোঁ আৰু মই নিজকে বৰ সৌভাগ্যৱান বুলি ভাবোঁ যে মই এই কণ ল'ৰা ছোৱালী নিষ্পাপ শিশুবোৰৰ মাজত থাকি মোৰ প্ৰায় জীৱনটো কটাই দিব পাৰিছোঁ। তাৰ বাবে মই নিজকে ধন্য বুলি ভাবোঁ। আৰু আজি এই বিদায়ী সভাত যিসকল আহিছে তেওঁলোকৰ যি আন্তৰিকতা তাক দেখি মই বৰ অভিভূত হৈছোঁ। মই নিজকে এজন সফল ব্যক্তি বুলি মই নিজে ভাবিছোঁ আৰু মই সকলোৰে পৰা এইটো কামনা কৰোঁ যে সকলোৱে যাতে মোৰ কাৰণে দোৱা কৰে, আশীৰ্বাদ দিয়ে, তাৰ কাৰণে মই সকলোৰে ওচৰত দোৱা মাগিছোঁ।